নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ, য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকৰ। সো নিফটি 50ৰ আজিৰ মোমেন্টামটো প্ৰথমতে আমি চাই লওঁ। আজিটো কমপ্লিটলি এটা সাইডৱেজ মাৰ্কেট আছিলে, নিফটি 50 কওঁ বা নিফটি বেংকে কওঁ। এটা মোমেন্টাম যদি হৈছেও মাৰ্কেটত, এইটো বহুত এটা মানে নেৰো ৰেঞ্জত আজি গোটেই দিনটো মাৰ্কেটে ট্ৰেড কৰিছে। মানে যদি আপোনালোকে চাই, এটা ৰেজিষ্টেন্স আৰু এটা সাপোৰ্টে ধৰি ৰাখিছে মাৰ্কেটে। এই ৰেজিষ্টেন্স আৰু এই সাপোৰ্টৰ মাজতে মাৰ্কেটে গোটেই দিনটো ইয়াতে আপ ডাউন ইয়াতে কৰি আছিলে, ঠিক আছে। তো এনেকুৱা টাইপৰ মাৰ্কেটত অপশ্যন বায়াৰ্ছৰ কাৰণে বহুত মানে ইয়াতে পইচা বনাবলৈ বহুত দিগদাৰী হয়, বিকজ এনেকুৱা মাৰ্কেটত কি হয়, প্ৰিমিয়াম যোনটো ডিকে হয় এইটো বহুত ফাষ্ট হয়, ঠিক আছে। এতিয়া আৰু এটা কথা মাৰ্কেটত হৈছে, আজিৰ দিনটোত আপোনালোকে যদি ইণ্ডিয়া ভিক্সটো চেক কৰে, এতিয়া ইণ্ডিয়া ভিক্সটো কি হয়, ইণ্ডিয়া ভিক্সটো হয় আমাৰ যোনটো অপশ্যনছৰ যোনটো ভলেটিলিটি আছে, সেই ভলেটিলিটিটো আমি ক'ৰ পৰা গম পাওঁ, ইণ্ডিয়া ভিক্সে আমাক দেখায় যে ভলেটিলিটি মাৰ্কেটত কিমান থাকিব পাৰে। তো এতিয়া আজিৰ দিনটোত যদি আপুনি ইণ্ডিয়া ভিক্সটো চাই, ইণ্ডিয়া ভিক্সৰ যোনটো এতিয়া প্ৰাইচ আছে সেইটো অলমষ্ট 10 টকা হৈ গৈছে। তো 10ৰ যোনটো ভিক্স সেইটো বহুত কম হয়, আৰু ইণ্ডিয়া ভিক্স যদি 10ৰ তলত যায় তেনেহ'লে ইয়াতে এনেকুৱা টাইপৰ যোনটো নেৰো ৰেঞ্জৰ মাৰ্কেট বা সাইডৱেজ মাৰ্কেট বুলি আমি যোনটো কওঁ, সেইটো আমি দেখা বেছিভাগ আমি এনেকুৱা টাইপৰ মাৰ্কেটে পাম। আৰু এনেকুৱা টাইপৰ মানে ভিক্স হ'লে কি হয়, প্ৰিমিয়ামবিলাক যোনবিলাক থাকে সেই প্ৰিমিয়ামবিলাক একদম কম হৈ থাকে, ঠিক আছে। তো অপশ্যন চেলাৰৰ কাৰণেও দিগদাৰী আৰু অপশ্যন বায়াৰৰ কাৰণে এইটো কাৰণে দিগদাৰী, বিকজ ইয়াতে মোমেন্টাম ডাঙৰ নাপায়, ঠিক আছে। তো যি কি নহওক, আমি নিজৰ লেভেলছ বা নিজৰ যোনখিনি মানে আমাৰ যোনখিনি এনালাইচিছ আছে সেইটোৰ বেচিছতে আমি ফ'কাছ কৰিম, বাকী যিয়ে নহওক। কিন্তু মই এইটো বস্তু আপোনালোকক কৈ দিছোঁ যে এনেকুৱা টাইপৰ মাৰ্কেটত যেতিয়ালৈকে এই ভিক্সটো যদি এনেকুৱাকৈ কম হৈ থাকে, তেতিয়া আপোনালোকে ৰিস্কটো অলপমান দিনৰ কাৰণে ইয়াতে কমাই দিব পাৰে নিজৰ, ঠিক আছে। অলপমান দিনৰ কাৰণে ৰিস্কটো কমাই দিলে, তাৰপিছত যেতিয়া ভিক্সটো আকৌ বাঢ়ে তেতিয়া আপোনালোকে তেনেকৈ আকৌ নিজৰ যোনটো নৰ্মেল কোৱান্টিটি সিমান আকৌ লোৱা আৰম্ভ কৰিব পাৰে, ঠিক আছে। তো এতিয়া আমি কাইলৈৰ কাৰণে কেনেকৈ প্লেন কৰিম ইয়াতে চাওক। আজিৰ দিনটোততো যোনটো ক্লজিং হৈছে, ইয়াতে যদি আমি চাওঁ এটা ভাল মাৰিবুজৰ কেণ্ডেলে দেখাইছে ওৱান ডে টাইম ফ্ৰেমত, কিন্তু সেইটো হৈছে গেপ আপৰ কাৰণে। আৰু গেপ আপৰ পিছত যোনটো এটা ডাউন মাৰ্কেট আহিলে, ওৱান ডেত চালে আমি গম নাপাওঁ কি কেনেকুৱা টাইপৰ মাৰ্কেট আজি হৈছে, কিন্তু ইণ্টাৰডেত আপুনি চালে গম পাব কি কমপ্লিটলি এটা সাইডৱেজ মাৰ্কেট হৈছে। তো কাইলৈৰ কাৰণে চাওক, দুটা ৰেঞ্জ আমাক অলৰেডি মাৰ্কেটে বনাই দিছে ইয়াতে, ঠিক আছে। এতিয়া আমি কেনেকৈ প্লেন কৰিব পাৰোঁ কাইলৈৰ কাৰণে, যদি ইয়াতে মাৰ্কেটে ফ্লেট খোলে কাইলৈ, যদি ইয়াতে ফ্লেট খুলি পেলাই আমি তেনেকেই প্লেন কৰিম যে এই ৰেঞ্জটোৰ ভিতৰত যদি মাৰ্কেটে খোলে কাইলৈ, এই ৰেঞ্জটোৰ ভিতৰত যদি মাৰ্কেটে খুলিলে আৰু অলপমান দেৰি ইয়াৰ ভিতৰতে ট্ৰেড কৰিলে, ঠিক আছে। তাৰপিছত যদি আইডাৰ অফ দ্য লেভেল, এইটো লেভেল বা ওপৰ লেভেলটো যদি ব্ৰেক কৰে, ঠিক আছে, তেতিয়া আমি চিম্পল এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম। আইডাৰ চাইড আমাৰ ইয়াতে এটা ট্ৰেড ওপৰ চাইড বা ডাউন চাইডে যোনফালে মাৰ্কেটে ব্ৰেক কৰে, আমি সেইফালে এটা 1:2 ৰিস্ক টু ৰিৱাৰ্ড ৰাখি এটা ট্ৰেড প্লেন কৰিব পাৰিম, ঠিক আছে। তাৰপিছত যদি আমি চাওঁ যে ডাঙৰ মেজৰ যদি গেপ ডাউন হৈ যায় ইয়াতে, যেনেকৈ মাৰ্কেটটো তলত ক্লজিং দিছে, তো যদি গেপ ডাউন হৈ যায় তেতিয়াহ'লে আমি ক'ত ইয়াতে প্লেন কৰিম, ছাপৰ্টৰ কাৰণে ক'ত ছাপৰ্ট পাব পাৰে মাৰ্কেটে, যোনটো আগৰ দিনাও মই আপোনালোকক কৈছিলোঁ। ইয়াতে যদি আপোনালোকে চাই, এই লেভেলটো আৰু এই লেভেলটো, এই দুটা লেভেল আপোনালোকে জাষ্ট ধ্যান ৰাখিব যে যদি গেপ ডাউন খোলে আৰু গেপ ডাউন খুলি যদি মাৰ্কেটটো এই লেভেলটোলৈকে আহে, ইয়াত যদি মাৰ্কেটে অলপ ছাপৰ্ট ফৰ্ম কৰে, তেতিয়াহ'লে আমি আকৌ ইয়াত বাই কৰিবলৈ ইয়াতে ৰেডি থাকিব লাগিব, যদি আমাক ছাপৰ্ট ইয়াতে ফৰ্মেশ্যন দেখায়, ঠিক আছে। আৰু ওপৰ চাইডে যদি মাৰ্কেট ডাঙৰ গেপ আপ খুলি যায়, তেতিয়াহ'লে আপোনালোকে চাওক, ইয়াতে যদি মই লেভেল আৰু যদি নেক্সট লেভেল চাওঁ, তেনেহ'লে এই আজি যোনটো হাই আছে, এই হাইটোক যদি ব্ৰেক কৰে মাৰ্কেটে, এই হাইটোক যদি ব্ৰেক কৰে, তেতিয়াহ'লে এই গেপটো কাইলৈ হ'ল ফিল কৰি দিব পাৰে, ঠিক আছে। কিন্তু সেইটোৰ কাৰণে কি হ'ব লাগিব, এতিয়া চাওক লাষ্ট দুদিনৰ পৰাই মাৰ্কেটে কি কৰিছে, গেপ আপ খুলিছে, ইয়াতে চাওক গেপ আপ খুলিছে, চিধা চেল অফ হৈ গৈছে, গেপ আপ খুলিছে, চিধা চেল অফ, মানে কণ্টিনিউশ্যন নাই তাৰ, ঠিক আছে। তো সেইটো মাৰ্কেট ওপৰলৈ যাব লাগে, গেপ আপ খুলিও ওপৰত যদি যাব লাগে তেতিয়াহ'লে কেনেকৈ যাব লাগিব, গেপ আপ মাৰ্কেট যোনটো কাইলৈ খুলিলে, আপোনালোকে ভাবক এইটো যোনটো মাৰ্কেটে গেপ আপ খুলি গ'ল, আৰু এই যোনটো মই আপোনালোকক এটা গেপ ক'লোঁ, এই গেপটো পেণ্ডিং আছে এই লেভেলটোলৈকে 22,500লৈকে। ইয়াত মাৰ্কেটে যদি এইখিনি মানত গেপ আপ খোলে আৰু যদি ছাষ্টেইন অলপমান কৰি দিয়ে এইখিনি, নাকি ইয়াতে গেপ আপ খুলি চিধা তললৈ গুচি আহে, গেপ আপ খুলি ডাইৰেক্ট তললৈ গুচি নাহাকে যদি মাৰ্কেট ছাষ্টেইন কৰিব পাৰে,
সাস্টেইন কৰি যদি এই লেভেলটো ব্ৰেক কৰে তেতিয়াহ'লে আমি এটা টাৰ্গেট 22,500 লৈকে কাইলৈ পাব পাৰোঁ ঠিক আছে কিন্তু কনসলিডেশন লাগিব সিধা সিধি গলেও নহব যে সিধা সিধি মার্কেট ইয়াতে খুলিয়ে বলে সিধা সিধি গৈছে তেতিয়া কি হ'ব তেতিয়া ইয়াতে আকৌ নেক্সট ক্যান্ডেল লালে ফলো আপ নিদিবও পাৰে ঠিক আছে সো কনসলিডেশন চাব তাৰপিছত ব্ৰেকআউট হলে আমি এটো লম ঠিক আছে এতিয়া আমি আহো নিফটি বেংকত সো নিফটি বেংকটো সেম 1 ডে টাইম ফ্ৰেমত যদি আমি চাও কি এটো ভাল মাৰিবুজো ক্যান্ডেল ফৰ্ম কৰিছে কিন্তু 5 মিনিটস বা 15 মিনিটছত চালে আপোনালোকে গম পাব কি এটো এডাল ক্যান্ডেলৰ বাহিৰে নল ফাৰ্স্ট ক্যান্ডেলৰ বাহিৰে গুটেই দিনটো মাৰ্কেটে ইয়াতে ট্ৰেপে কৰিছে ঠিক আছে অপচন বায়াৰ্ছক মেইনলি ট্ৰেপ কৰিছে ইয়াতে সো ইয়াতে আমি এটো চাব লাগিব কাইলে কাৰণে যে কাম কেনেকে প্ল্যান কৰিম ইয়াতে চাও দুটা লেভেল ব্যাংক নিফটিটো আমাৰ মনি গৈছে এই দুটা লেভেল আমাৰ মনি গৈছে এই দুটা লেভেলৰ মাজতে মাৰ্কেটে ইয়াতে ক্লোজিং দিছে হয়নে এটো লেভেল অলপমান মই তলত কৰি দিছো যেনেকে চাওক এই লেভেলটো আছিল যদি আপোনালোকে চাই এটো লেভেলত মাৰ্কেটে ৰিজেকশন লৈছিলে দুবাৰ ৰিজেকশন লৈছে ব্ৰেকআউট কৰিছে ইয়াৰ গ্যাপ আপ খুলি পেলাই আকৌ সাপোৰ্ট আজি ইয়াতে লৈছে তো এটো লেভেল আমাৰ কাৰণে ইম্পৰ্টেন্ট হয়নে এটো লেভেলত যদি মাৰ্কেটে এটা কাইলে ফ্ল্যাট খুলি পেলাই সেম প্ল্যান নিফটি নিচিনাকে যে ফ্ল্যাট খুলি পেলাই যদি এটো লেভেল ব্ৰেকডাউন কৰে তেতিয়াহলে আমি এটা ভাল টাৰ্গেট ইয়ালৈকে প্ল্যান কৰিব পাৰিম কোলৈকে প্ল্যান কৰিম ইয়ালৈকে এটো লৈকে প্ল্যান কৰিব পাৰিম ঠিক আছে এটো হৈছে আমাৰ কি এটো গ্যাপ যোনটো কালি যোনটো সাপোৰ্ট লৈছিলে মাৰ্কেটে যত সাপোৰ্ট লৈ পেলাই মাৰ্কেটে উঠিছিলে সেই সাপোৰ্টটো লৈকে নেক্সট টাৰ্গেট আপোনালোকে পাব পাৰে ঠিক আছে আৰু যদি বোলে ফ্ল্যাট খুলি ওপৰটো ব্ৰেক কৰি দিয়ে তেতিয়াহলে ফাৰ্স্ট টাৰ্গেটটো অবভিয়াসলি হাইটো লৈকে হ'ব আজি যোনটো হাই আৰু সেকেন্ড টাৰ্গেটটো এই যোনটো এটা গ্যাপ ফিলিং আছিল মই গ্যাপ ফিলিংটো লেভেলটো চাই দিছো আপোনালোকক লেভেলটো হৈছে এটো 48,500 এ ধৰিব পাৰে 48,480 আৰু 48,480 লৈকে সেকেন্ড টাৰ্গেট আমাৰ হ'ব পাৰে যদি মাৰ্কেটে ইয়াতে ফ্ল্যাট খুলি পেলাই যদি এটো লেভেল ব্ৰেক কৰে ঠিক আছে অলপমান ফ্ল্যাট খুলি যদি কনসলিডেট কৰি যদি এটো লেভেল ব্ৰেক কৰে তেতিয়া আমি ওপৰ লেভেলত কাৰণে এই দুটা টাৰ্গেট আমাৰ থাকিব আৰু যদি গ্যাপ আপ খুলি যায় ইমান লেভেলত গ্যাপ আপ খুলিলে মই হেতু কথা আপোনালোকক কৈছো যে এনুৱাকেটো ট্ৰেড লও পাৰিম আমি যে গ্যাপ আপ খুলি পেলাই যদি মাৰ্কেট আকৌ ইয়ালে আহে আকৌ ইয়াতে যদি এটা বেস ফৰ্ম কৰে তাৰ পিছত যদি আমাৰ ওপৰ সাইডে যদি এটা প্যাটাৰ্ন আমাক দেখায় তেতিয়াহলে আমি হেতু ট্ৰেডও লও পাৰো কিন্তু মোৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কি এই লেভেলটোতে যদি মাৰ্কেটে যত খুলে তাতে যদি অলপ সাস্টেইন কৰি পেলাই যদি ওপৰ লেভেলটো ব্ৰেক কৰে তেতিয়াহলে আমি ইয়াতে এক্সপেক্ট কৰিব পাৰো যে এই গ্যাপটো মাৰ্কেটে এটলিষ্ট ফিল কৰি দিয়ে কাইলে ঠিক আছে তো এখিনিতে আজি ভিডিওটো মই সামৰিছো ইয়াতে আমাৰ লাইভ যোনখিনি ট্ৰেডস আপোনালোকক যদি এনেকুৱা লাগে তেতিয়া আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব তাতে আমি লাইভ ট্ৰেডস শেয়াৰ কৰো লেভেলস শেয়াৰ কৰো ঠিক আছে কিবা যদি প্যাটাৰ্নস মাৰ্কেটৰ মাজতে যদি ইন্ট্ৰাডে কিবা বনে হেখিনিও শেয়াৰ কৰা হয় ঠিক আছে তো হেতুৰ কাৰণে আপোনালোকে টেলিগ্ৰাম চেনেলটো আমাৰ জয়েন কৰিলো আৰু ইউটিউব লাইভও আমাৰ কৰা হয় এই ইউটিউব লাইভটো আপোনালোকে জয়েন কৰিব তেতিয়া আপোনালোকৰ কি হ'ব মানে লাইভ মাৰ্কেটত প্ৰ্যাকটিক্যাল নলেজ পালেহে আপোনালোকৰ কাৰণে বেছি ভাল হ'ব ঠিক আছে তো জয়েন কৰিব দুটাই টেলিগ্ৰামও জয়েন কৰিব আৰু আমাৰ ইউটিউব লাইভটো যেতিয়া হয় আপোনাক আপডেট কৰি দিয়া হ'ব টেলিগ্ৰাম চেনেলত হেতু জয়েন কৰিব ঠিক আছে সো আজিৰ কাৰণে ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ